নমস্কাৰ ইনসাইট ইণ্ডিয়া চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। ষ্টুডিঅ'ত মই সাজিদ আনটা গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। এতিয়াৰে পৰা গাঁওবুঢ়াই আপোনাৰ পৰা ল'ব নোৱাৰিব এটকাও ল'ব নোৱাৰিব গাঁওবুঢ়াই। মুখ্যমন্ত্ৰীৰে আহ্বান, কিয়নো গাঁওবুঢ়াসকলক চৰকাৰে প্ৰতি মাহে দিব 9,000কৈ টকা। এতিয়াও আপোনাৰ অঞ্চলৰ গাঁওবুঢ়াই প্ৰমাণ পত্ৰৰ নামত ধন লয় নেকি? ধন নিদিব, কিয়নো এয়া মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে। কিয় গাঁওবুঢ়াসকলক বৰ্তমান চৰকাৰে 9,000কৈ টকা দিব। প্ৰমাণ পত্ৰৰ বিনিময়ত আপোনাৰ পৰা 1 টকাও ল'ব নোৱাৰিব গাঁওবুঢ়াই। লৈ আহিছো এই মুহূৰ্তৰ সবিশেষ খবৰ ফুল প্লেটৰ মাধ্যমেৰে। কামৰ বাবে পাৰিতোষিক দিয়াৰ পিছতো চাহ খৰচ কিয় বিচাৰে গাঁওবুঢ়াসকলে? আপোনাৰ পৰা এতিয়াও গাঁওবুঢ়াই লয় নেকি ধন? প্ৰমাণ পত্ৰৰ নামত চাহ খৰচ বুলি কৈ লৈছে নেকি টকা? চৰকাৰে গাঁওবুঢ়াসকলৰ বাবে প্ৰতিমাহে দিব 9,000কৈ টকা। ৰাজ্যৰ গাঁওবুঢ়াসকলে এতিয়াৰ পৰা নিয়মীয়াকৈ পাব পাৰিতোষিক। ৰাজহ গাঁও আৰু বন গাঁৱৰ গাঁওবুঢ়াই পাব সমপৰ্যায়ৰ ধন। প্ৰমাণ পত্ৰৰ নামত যাতে সাধাৰণ লোকৰ পৰা ধন সংগ্ৰহ নকৰে, সেই আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গাঁওবুঢ়াৰ পাৰিতোষিকৰ নামত মাহে 15,58 লাখকৈ টকা খৰচ কৰা হয়। বনগাঁৱৰ 278 গৰাকী গাঁওবুঢ়াক পাৰিশ্ৰমিক দিয়াৰ ব্যৱস্থা। ৰাজহ গাঁৱৰ 168 গৰাকী গাঁওবুঢ়াক পাৰিশ্ৰমিক দিয়াৰ ব্যৱস্থা কৰা হৈছে। পুনৰবাৰ জনাইছো, আপোনাৰ পৰা এতিয়াও গাঁওবুঢ়াই লয় নেকি ধন? প্ৰমাণ পত্ৰৰ নামত চাহ খৰচ বুলি কৈ লৈছে নেকি টকা? চৰকাৰে গাঁওবুঢ়াসকলৰ বাবে প্ৰতিমাহে দিব 9,000কৈ টকা। ৰাজ্যৰ গাঁওবুঢ়াসকলে এতিয়াৰ পৰা নিয়মীয়াকৈ পাব পাৰিতোষিক। ৰাজহ গাঁও আৰু বন গাঁৱৰ গাঁওবুঢ়াই পাব সমপৰ্যায়ৰ ধন। প্ৰমাণ পত্ৰৰ নামত যাতে সাধাৰণ লোকৰ পৰা ধন লৈ হাৰাশাস্তি নকৰে, তাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। গাঁওবুঢ়াৰ পাৰিতোষিকৰ নামত 15,58 লাখকৈ টকা খৰচ কৰে মাহে। বনগাঁৱৰ 268 গৰাকী গাঁওবুঢ়াক পাৰিশ্ৰমিক দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু ৰাজহ গাঁৱৰ 168 গৰাকী গাঁওবুঢ়াক পাৰিশ্ৰমিক দিয়াৰ ব্যৱস্থা কৰা হৈছে।